ডিং সমষ্টিত প্ৰাক নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কংগ্ৰেছ কৰ্মী আৰু প্ৰাৰ্থিত্বৰ প্ৰত্যাশী দোৱা আশীৰ্বাদৰ বাবে ইফতাৰ মেহফিলৰ আয়োজন 55 নম্বৰ ঢিং বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী মনোৱাৰ হুছেইন ফাৰুকীৰ ব্যৱস্থাপনাত বেচামাৰিক আঞ্চলিক ভিত্তিক ইফতাৰ মেহফিলৰ আয়োজন কৰা হয়। এই ইফতাৰ মেহফিলত বৃহত্তৰ অঞ্চলটোৰ 200 সহস্ৰাধিক ৰোজাদাৰ ব্যক্তিসকলে ইফতাৰ গ্ৰহণ কৰে। এই সমূহীয়া ইফতাৰ মেহফিলত ইফতাৰৰ পূৰ্বে বিশ্ব শান্তি ভাতৃত্ববোধৰ কাৰণে আৰু ঢিং সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মনোৱাৰ হুছেইন ফাৰুকীৰ কাৰণে সমূহীয়া দোৱা কৰা হয়। বিশিষ্ট সমাজকৰ্মী আৰু প্ৰাক্তন শিক্ষক মনোৱাৰ হুছেইন ফাৰুকীক সমাগত বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা 55 নম্বৰ ঢিং বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ উপস্থিত সাধাৰণ ভোটাৰ কংগ্ৰেছ কৰ্মীয়ে হাইকমাণ্ডক আহ্বান জনায়। বিগত 20 বছৰ ধৰি AIUDFৰ দখলত থকা AIUDFৰ দুৰ্গ হিচাপে খ্যাত ঢিং সমষ্টিত মনোৱাৰ হুছেইন ফাৰুকীৰ দৰে শক্তিশালী প্ৰাৰ্থীক কংগ্ৰেছৰ দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিলে সমষ্টিটো পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হ'ব বুলি ভোটাৰ ৰাইজে মত পোষণ কৰে। আজি ৰমজান মাহৰ উপলক্ষে আজি এখন ডাঙৰ ইফতাৰ আয়োজন কৰা হৈছিল বেচামাৰী মছজিদ প্ৰাংগণত। এই ইফতাৰত আজি বহুতখিনি মানুহ আহিছে, উপস্থিত হৈছে। বহুতখিনি মানুহক ইফতাৰৰ কাৰণে দাৱাত দিয়া হৈছিলে। বহুতখিনি মানুহ ইফতাৰ গ্ৰহণ কৰিছে। আৰু আমি এই ইফতাৰখন দিয়াৰ কাৰণে আজি এটাই কাৰণ আছিলে, যাতে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মনোৱাৰ হুছেইন ফাৰুকী তেওঁ প্ৰাৰ্থিত্ব বিচাৰি আছে। তেওঁ মানে যাতে তেওঁৰ আশীৰ্বাদৰ কাৰণে মানে এইখন ইফতাৰ আয়োজন কৰা হৈছে, যাতে মানুহে ইফতাৰ গ্ৰহণ কৰি মনৰ ফালৰ পৰা তেওঁক আশীৰ্বাদ দিয়ে। আল্লাহৰ ওচৰত যাতে আল্লাহে তেওঁৰ টিকেটটো কামনা কৰে আৰু টিকেট দিয়ে আৰু তেওঁ যাতে আমাৰ এই ঢিং সমষ্টি যাতে বিধায়ক হ'ব পাৰে, এই আশাত মানে আমি এই ইফতাৰখন আয়োজন কৰিছোঁ। বিশ্বাস আছে 100%, কাৰণ চাওক তেওঁ এজন শিক্ষিত মানুহ, তেওঁ এজন হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰ আছিলে আৰু তেওঁ ভাল মানুহ, দেশৰ ভাল মানুহ, প্ৰথম স্থানৰ মানুহ দেশৰ। আৰু তেওঁ মই এটা আশা কৰিছোঁ, যিহেতু 20 বছৰ ধৰি এই ঢিং সমষ্টিখন UDFৰ দখলত আছিলে। এইবাৰ মানে আপোনালোকে গম পাইছে 30-32জন কেণ্ডিডেট হৈছে, মানে জিকিবৰ কাৰণে ইমানখিনি কেণ্ডিডেট হৈছে, সেইটো আপোনালোকে গম পাই আছে। আৰু এইবাৰ ঢিং সমষ্টিৰ টিকেট মনোৱাৰ হুছেইন ফাৰুকী নহয়, যোনে টিকেট পাব, মই এইটো 100% মানে আমাৰ পাব্লিকৰ এটাই হেৰি, যাতে এইবাৰ তেওঁ যোনে টিকেট পাক জিকিব আৰু মনোৱাৰ হুছেইন ফাৰুকী পালে আমাৰ কাৰণে ভাল হ'ব। মই আপোনাৰ এইটো বহুত বছৰৰ পৰা লাগি আছোঁ ইফতাৰৰ কাম, মানে বছৰত এই আমাৰ জামে মছজিদৰ প্ৰাংগণত মানে প্ৰতি বছৰে ইফতাৰৰ আয়োজন কৰোঁ। এইবাৰো কৰিছোঁ আৰু এইটো মই মানে যিমান দিন জীয়াই থাকিম মানে তেনেকৈ কৰি থাকিম, বছৰে বছৰে কৰি গৈ থাকিম, যিমান দিন পাৰোঁ এইটো কৰিয়ে থাকিম। হয়, আসসালামু আলাইকুম। আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আমাৰ বিগত 2021 চন নিৰ্বাচনত আমাৰ এই ঢিং সমষ্টিৰ ৰাইজৰ দল AIUDFৰ তাত এলায়েন্সত দি দিছিলে। আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ মনটো এনেই ভাঙা আছিলে। এতিয়া যদি আমাৰ কংগ্ৰেছ দলৰ এইবাৰ প্ৰাৰ্থিত্ব দিয়ে, আমি বিপুল ভোটত আমি আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীক জয় কৰাব পাৰিম। কাৰণ যিহেতু আমাৰ ঢিং সমষ্টিত কংগ্ৰেছৰ ভেটিটো মজবুত আছে, প্ৰতিটো চুকে কোণে কংগ্ৰেছ দল আছে, যাৰ কাৰণে নেকি আমাৰ এইবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী 30জনৰ ওপৰত হৈছে। কাৰণ কংগ্ৰেছৰ ভেটি মজবুত আছে কাৰণে বেছি হৈছে। সেইকাৰণে আমাৰ কংগ্ৰেছ দলত যাকে প্ৰাৰ্থিত্ব দিয়ক, কিন্তু আমি বিপুল ভোটত জয় কৰাব পাৰিম। ইয়াৰ ভিতৰত আমাৰ মনোৱাৰ হুছেইন ফাৰুকী ছাৰ আমাৰ এজন শিক্ষিত যুৱক, তেখেতক যদি আমি প্ৰাৰ্থিত্ব পাওঁ, আমি তেখেতক বহুত বিপুল ভোটত জয়যুক্ত কৰাব পাৰিম বুলি আমি আশা কৰিছোঁ। ৰাইজৰ দলৰ কোনো ভেটি নাই, ৰাইজৰ দলৰ কোনো সংগঠন নাই। আমি দেখিছোঁ যে আমাৰ ঢিং সমষ্টিত কংগ্ৰেছ দলৰে ভেটি মজবুত। আমাৰ ঢিং সমষ্টিৰ মানুহ প্ৰায় 95% মাইনৰিটি মানুহ, সকলোকে এইবাৰ আমি দেখিছোঁ, প্ৰতিটো গাঁৱৰ চুকে কোণে দেখিছোঁ যে এইবাৰ ৰাইজে কংগ্ৰেছক ভোট দিব। কংগ্ৰেছক সিদ্ধান্ত কৰিছে ৰাইজে, কংগ্ৰেছক এইবাৰ ভোট দিব। একাংশ কৰ্মীয়ে সমষ্টিৰ চাৰিওফালে প্ৰাৰ্থী বিচাৰি আছে। আমাৰ এইটো হ'ল কংগ্ৰেছ। আমাৰ বিগত 20 বছৰ কালত আমাৰ কংগ্ৰেছৰ কোনো প্ৰাৰ্থী ঢিং সমষ্টিত পোৱা নাই। নোপোৱাৰ কাৰণত আজি আমাৰ ঢিং সমষ্টিৰ সমূহ ৰাইজে আৰু সমূহ কৰ্মী হিচাপে আমি কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিচাৰি আছোঁ। আমি কংগ্ৰেছ দলক আমি বিপুল ভোটে জয়যুক্ত কৰিম বুলি আমাৰ ঢিং সমষ্টিৰ ৰাইজৰ এটা আশা আৰু আমাৰ কৰ্মীৰ উৎসাহ এটা আছে, যে আমি ঢিং সমষ্টিত বহুত বিপুল ভোটত আমি মানে কংগ্ৰেছ প্ৰাৰ্থী হ'লে আমি জিকাব পাৰিম, 100% জিকাব পাৰিম। কমেও প্ৰায় 2 লাখ মান ভোট আমি পাম বুলি আশা আছে। নগাঁৱৰ পৰা আহিয়া আহমেদ, ৰিপৰ্ট 24 অসম।